অকল বিহু নহয়, বিহুৰ লগতে কিমান দুঃসাহসিক কুস্তি প্ৰদৰ্শন কৰে এই আপোনালোকক আমি দেখুৱাইছোঁ পোনপটীয়াকৈ যে অকল বিহু বুলিয়ে নহয় যে অকল বিহুত ঢোল বজাই পেঁপা বজাই গগনা বজাই নাচিছে তেনে নহয়, কিন্তু তেওঁলোকে দুঃসাহসিক যি কুস্তি প্ৰদৰ্শন সেই কুস্তি প্ৰদৰ্শন কৰে গামোচা হুঁচৰি দলে আৰু আমি পোনপটীয়াকৈ আপোনালোকক সেই কুস্তিৰ মাজলৈ লৈ গৈছোঁ। দুডাল বাঁহৰ ওপৰত ইতিমধ্যে তিনিজন বিহুৱা শুই লৈ তাত ঢোল বজাইছে, পেঁপা বজাইছে, তাল বজাইছে। তাৰপিছত আকৌ নতুন এক কুস্তি এতিয়া দেখুৱাব, আমি আকৌ তাৰ মাজলৈ গৈছোঁ। দুডাল বাঁহৰ ওপৰত উঠি এজন ঢুলীয়াই কেনেদৰে ঢোল বজাইছে। কান্ধত দুডাল বাঁহ ল'লে আৰু তাৰ ওপৰত ইতিমধ্যে বাঁহৰ দুডালৰ ওপৰত এজন ঢুলীয়া উঠি ঢোল বজালে। আকৌ সেই বাঁহৰ ওপৰত হয়তো পেঁপুৱা উঠিব, আমি দেখুৱাওঁ আপোনালোকক। চাওক কেনেদৰে ভৰিয়ে বাঁহডালত কেৰাপা মাৰি ধৰি তললে মূৰ কৰি তাল বজাই আছে। তাৰপিছত এটা দুঃসাহসিক কুস্তি গামোচা বিহু দলে ইতিমধ্যে প্ৰদৰ্শন কৰিছে। এইবাৰ ঢোল লৈ এডাল বাঁহৰ ওপৰত উঠিব। আৰু এয়া চাওক এডাল বাঁহত ভৰি দুটা কেৰপা মাৰি লৈ ঢোল লৈ ইতিমধ্যে বুকুত ঢোলটো লৈ বজাই আছে। এজন ঢুলীয়া ইতিমধ্যে উঠিছে দুডাল বাঁহৰ ওপৰত আৰু এজন পেঁপুৱা উঠিছে। এয়া আপোনালোকক দেখুৱাইছোঁ কিমান কঠোৰ ইতিমধ্যে অনুশীলন। আৰু এফালে পেঁপা ঢোল ওপৰত বজাই আছে।
এটাৰ পিছত আন এটা ইতিমধ্যে কঠোৰ কুস্তি তেওঁলোকে ইতিমধ্যে দেখুৱাই গৈছে গামোচা হুঁচৰি দল দেৰগাঁৱৰ যোৱা 6টা বছৰে ইতিমধ্যে এনেদৰে হুঁচৰি প্ৰদৰ্শন কৰি অসমৰ বিভিন্ন প্ৰান্তত গামোচা হুঁচৰি দলে নাম উজ্বলাবলৈ সক্ষম হৈছে আমি দেখুৱাইছোঁ এজন বিহুৱাৰ ওপৰত পিঠিত হয়তো উঠিব আমি দেখুৱাইছোঁ আপোনালোকক তিনিজন বিহুৱা ইতিমধ্যে এটা মহৰ আকৃতিৰ ৰূপ লৈছে আৰু মহৰ পিঠিত উঠি যিধৰ পেঁপা বজায় তেনেকুৱা এক পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে কিমান কঠিন শ্বট আন এক কুস্তি ইতিমধ্যে দেখুৱাইছে যে ইজনে সিজনৰ ভৰিৰ ওপৰত ভেজা দি থিয় হৈছে ঢুলীয়া কেইজন কঠিন কুস্তি সঁচাকৈ মানিব লাগিব গামোচা বিহু দলৰ এইসকল বিহুৱা ঢুলীয়া পেপুৱাক কিমান কঠোৰ তেওঁলোকৰ এই অনুশীলন আৰু তাৰপিছত তেওঁলোকে অসমৰ বিভিন্ন প্ৰান্তত এনেদৰে ৰাইজক এই কুস্তি প্ৰদৰ্শন কৰিব ৰাইজৰ আগত সঁচাই ক'ব লাগিব যে তেওঁলোকৰ যি সৃষ্টি এই সৃষ্টি সদায় অতুলনীয় সঁচাকৈ অতুলনীয়
আন এক দৃশ্য ইতিমধ্যে দুডাল বাঁহৰ ওপৰত থিয় হৈ পেঁপা বজাইছে। কিমান কঠিন দেখুৱাইছোঁ চক। এজনৰ বাহুৰ ওপৰত এজন উঠি তাল বজাইছে, আনজনৰ ভৰিৰ ওপৰত উঠি এজনে ওপৰত ঢোল বজাইছে, তাৰপিছতো নাচি আছে তলৰজনে। মই অকণমান তেখেতসকলৰ পৰা জানিবলৈ চেষ্টা কৰিম। আমাৰ মাধুৰ্য আছে, মানে ইমান কঠিন অনুশীলন, ইমান কঠিন কুস্তি মই দেখি আচৰিত হৈছোঁ যে ইজনে সিজনৰ গাৰ ওপৰত উঠিছে, দুডাল বাঁহ কাণত লৈছে, আৰু তাৰপিছত দুজন তিনিজন তাত বিহুৱা উঠি ঢুলীয়া উঠি ঢোল বজাইছে। এই কুস্তিখিনি তেওঁলোকে ইমান কঠিন কুস্তি কেতিয়াৰ পৰা শিকি আছে, আৰু এই দলটোৱে এই কুস্তিখিনি লৈ ক'ত ক'ত যাব এবাৰ? হয়, আমাৰ বিহু দলটোৰ নাম হৈছে গামোচা বিহু দল। আমাৰ যিসকল কুস্তি, আমাৰ ওজাসকলে আগতে কুস্তিসমূহ বিহুত ব্যৱহাৰ কৰিছিলে। আমি দেখিছোঁ যে আমাৰ বিহু দলত কোনোবা দিন হাজিৰা কৰা ল'ৰা আছে, কোনোবা গেৰেজত থকা ল'ৰা আছে। আমি বিহু সময়খিনিতে একলগ হওঁ। আমি প্ৰায় 15 দিন অখৰা চলে। বিহু অখৰাৰ পিছতে বিহুৰ শেষত আচলতে আমি যিসমূহ দুঃসাহসিক ক্ৰীড়া, আপোনালোকে দেখিলে যে বাঁহৰ ওপৰত তেওঁলোকে অতি কষ্ট কৰি দুঃসাহসিক ক্ৰীড়াসমূহ দেখাবলৈ চেষ্টা কৰে, যাতে যুৱ প্ৰজন্মৰ মাজত আমাৰ ঐতিহ্য যিসমূহ কুস্তি সেইবোৰ লৈ যাব পাৰি। সেই উদ্দেশ্যে আমি কুস্তিসমূহ দেখুওৱাৰ ব্যৱস্থা কৰিছোঁ, আৰু তেওঁলোকে অভিজ্ঞ যথেষ্ট। আমি অনুৰোধ কৰিছোঁ, যদি আপোনালোকে প্ৰশিক্ষণ নহয় এইসমূহ আপুনি ঘৰত আপোনালোকে চেষ্টা নকৰিব। আৰু আমাৰ অসমৰ বিভিন্ন মঞ্চলৈ আমাক নিমন্ত্ৰণ কৰে, লগতে আমি বিশেষকৈ চোতাল বিহুৰ লগত জড়িত। আপোনালোকে দেখিছে যে বৰ্তমান সমাজৰ পৰা চোতাল বিহু, মঞ্চ বিহুৱে চোতাল বিহুক ম্লান কৰি পেলাইছে, কিন্তু আমি ঘৰে ঘৰে গৈ চোতাল বিহু প্ৰতি বছৰৰ দৰে এইবছৰ চোতাল বিহুৰ লগত জড়িত হৈ থাকিম।